হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আমাৰ সকলোৰে ভাল আৰু আমাৰো ভালে। আৰু আপোনালোক সকলোকে হেপ্পী ইণ্ডিপেণ্ডেন্স ডে। আজি ইণ্ডিপেণ্ডেন্স ডে হয় আৰু আজিৰ দিনাই মোৰ ব্লগটো যাব। আৰু এইটো ফুটেজ একচুৱেলি কালিৰ হয়, মানে 14 তাৰিখৰ। কালি ৰাতিপুৱা মই লাঞ্চ বনাব লৈছোঁ আৰু লাঞ্চত বনাম ঔটেঙা মাছৰ জোল। ঔটেঙাখিনি বইল কৰি লৈছোঁ। বইল কৰি পেলাই অলপমান খুন্দনাতে থেতেলিয়াই লৈছোঁ। আৰু এই ঔটেঙাখিনি কৃতি ঘৰৰ পৰা দিয়া। চ' মোৰ মানে ঔটেঙা দুটা দেখিয়ে লোভ লাগি আছে যে মই ঔটেঙা মাছৰ জোল বনাব লাগিব। চ' কেৰাহীত অলপমান কালজিৰা দি লৈছোঁ, এটা শুকান জলকীয়া আৰু অলপমান পিঁয়াজ দি লৈছোঁ আৰু বেছি একো দিয়া নাই তাতে। আৰু যোনখিনি থেতেলিয়াই থৈছিলোঁ যে সেইখিনি ঔটেঙা দি লৈছোঁ। তাৰপিছত মোৰ মনত পৰিলে ইয়াতে বইল আলু দি দিয়া হ'লে ইমান ভাল লাগিলেহেঁতেন, কিন্তু সেইটো টাইমত মোৰ ওচৰত আলু বইল কৰিবলৈ সময় নাই, মানে ৰৈ থাকিব লগা হ'লহেঁতেন। মই আজি এনেকৈয়ে বনাওঁ। আৰু এটা ঔটেঙা আছে, সেইটো মই আলু দি পেলাই বনাম ধুনীয়াকৈ। আৰু তাৰপিছত তাতে অলপমান মছলা দি লৈছোঁ, হালধি, নিমখ আৰু অলপমান ধনিয়া গুড়ি। তাৰপিছত এইখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। মানে ঔটেঙাখিনি অলৰেডি বইল হৈ আছে, সিজি আছে, আৰু তাতে কোমলীয়া ঔটেঙা যে বিৰাট ধুনীয়াকৈ সিজি আছিলে। চ' ইয়াতে পানী ঢালি দিলোঁ আৰু পানীখিনি ঢালি পেলাই ইয়াতে অলপমান নিমখ মিলাই পানীখিনি ধুনীয়াকৈ মানে উতলিব দিছোঁ মাছখিনি দিয়াৰ আগতে। আৰু যেতিয়া উতলি গ'ল, তাৰপিছত মাছ মই 2 পিচ দি পেলাই ধুনীয়াকৈ ঢাকি দিলোঁ। আৰু খুব বেছি মানে মেহনত নকৰাকৈ খুব টেষ্টি বস্তু এটা বনি যায়। আপোনালোকে চবেই চাগে ঘৰত বনায়েই। মই মানে বিৰাটেই ভাল পাওঁ ঔটেঙা জোল বা যিকোনো টেঙা জোল মাছৰ খাই মই ভাল পাওঁ। চ' এইখিনি এনেকৈ নিমখ মানে সোৱাদটো চাই পেলাই নিমখটো দি তাৰপিছত মই ধুনীয়াকৈ বস্তুটো ঢাকি থৈ দিলোঁ। আৰু ঢাকাৰ পিছত ধুনীয়াকৈ বনি গ'ল। 12:26 হৈছে এতিয়া। আজি মানে কাম কৰি থাকোঁতে দেৰি হৈ গ'ল। মানে কি, আজি মই ইহঁতক স্কুল পঠাই আকৌ শুই থাকিলোঁ। মানে এতিয়াতো মেডিচিনটো মোৰ দিছেহে, চ' মেডিচিনখিনি এফেক্ট হওঁতে অলপ টাইমো লাগিব। তো মই এতিয়া ভাবিছোঁ একেবাৰে লাঞ্চ কৰিয়ে বুটিক যাম আৰু, কাৰণ হৈ গ'ল 12:26। সিহঁতে স্কুলৰ পৰা আহিব, সিহঁতলৈ একেলগে লাঞ্চটো কৰি তাৰপিছত গুচি যাম। আৰু এইকেইটা ক্লিপাৰ্ছ মই আনাইছিলোঁ এমেজনৰ পৰা, এনেকৈ সূতা কাটিবৰ কাৰণে। 3টা আহিছিলে, 2টা মই বুটিকত লৈ যাওঁ, এটা মই ঘৰত ৰাখোঁ, মানে ঘৰতো কেতিয়াবা ষ্টিচিং কৰোঁ যে। আৰু বৰ্তমান এতিয়া মই ভাবিছোঁ ইমানটো সময়ো এনেই নাথাকোঁ, কিবা নহয় কিবা এটাতো কৰি থাকিবই লাগিব। চ' পক্ষীৰ মানে বাৰ্থডে ড্ৰেছটো বনাবলৈ আছে। চ' মই ভাবিলোঁ পক্ষীৰ বাৰ্থডে ড্ৰেছটো মই কাটোঁ। তেতিয়াতে হাজবেণ্ডৰ ফোন আহি গ'ল। চ' স্পীকাৰ ফোনটো অন কৰি পেলাই তেওঁৰ লগতো কথা পাতি আছোঁ আৰু ড্ৰেছটো কাটি আছোঁ। আৰু খানা চানা বনাই কৰি উঠি ইমানেই ভাগৰ লাগিছে, মইতো ভাবিলোঁ যে একেবাৰে লাঞ্চ কৰি উঠি গুচি যাম বুটিক, কিন্তু লাঞ্চ কৰাৰ পিছতো মোৰ ভাগৰটো নগ'লে। চ' পক্ষীৰ ড্ৰেছটো অলপমান আগবঢ়াই পেলাই তাৰপিছত লাঞ্চ কৰি উঠি মই পূৰাই শুলোঁ। একদম ইভিনিংহে সাৰ পাইছোঁ, 5টা 5:30মান বজাত। তাৰপিছত বাকীখিনি শ্বুট নকৰিলোঁ আৰু, কাৰণ ভাগৰি আছিলোঁ। য়োগা চোগা কৰিলোঁ অলপমান, তেতিয়া গাটো ফূৰ্তি লাগিলে। তাৰপিছত এইটো হ'ল পিছদিনা, মানে আজিৰ ৰাতিপুৱাৰ। চ' আজি ৰাতিপুৱা অলপমান লাহে ধীৰে উঠিছোঁ, কাৰণ ইহঁতৰো স্কুল বন্ধ। ইহঁতৰ স্কুলত তাৰমানে যাব নালাগে বুলি ক'লে, কাৰণ আজি বৰষুণৰ ফ'ৰকাষ্ট আছিলে। চ' সেইকাৰণে ৰাতিপুৱা সোনকালে উঠিব লগা নহ'ল। চ' মই নিজৰ কাৰণে ব্ৰেকফাষ্ট বনাইছোঁ। অ'টছ অলপমান গৰম গাখীৰত তিয়াই পেলাই ৰাতিয়ে মই তিয়াই থৈ দিওঁ, চিয়া চিডছ অলপ, আমণ্ড আৰু অলপমান চেচমি চিড, যোনটো তিল থাকে বগা তিলটো, সেইটো। আৰু মাজে মাজে মই এনেকৈও ব্ৰেকফাষ্ট খাই দিওঁ আজিকালি। চ' হেল্ডি হৈ যায়। আৰু অলপমান কিচমিচো দি লৈছিলোঁ, এইটো ফুটেজটো মানে ল'বলৈ নহ'ল। তাৰপিছত আজি দেখিছোঁ একদম ধুনীয়াকৈ ৰ'দ ওলাই আছে বতৰটো। চ' কাপোৰ মানে আজি 2টা বেচতে ধুলোঁ। আৰু হাজবেণ্ডে কৈছে, আজি প্লিজ তুমি খানাত লাগি দিয়া, মই আজি বাকী কামবোৰ কৰোঁ। আৰু পক্ষীৰ বাৰ্থডে ড্ৰেছটো যোনটো, সেইটো কমপ্লিট কৰিবলৈ আছিলে। চ' প্ৰথম মই ভাবিলোঁ যে অলপমান কাপোৰখিনি মেলি লওঁগৈ, কাৰণ মোৰ হৈছে ভিটামিন ডি একদমেই ডেফিচিয়েঞ্চি। মই অকণমান ৰ'দ ল'বই লাগে। এনেই মানে টেবলেটটো খাইছোঁৱে, কিন্তু অলপমান নেচাৰেল চ'ৰ্চ যদি অহাও ভাল। চ' এওঁ কৈছোঁ আজি মই কাপোৰখিনি মেলোঁগৈ আৰু অলপমান সময় থাকোঁ, মানে 15-20 মিনিটমান যদি আমি ডেইলি অলপমান ৰ'দত থাকোঁ নহয়, তেতিয়া ভিটামিন ডি বহুত পোৱা যায়। মই খুব ৰিচাৰ্চ কৰি পাইছোঁ। চ' সেইটোৱে যে আমাৰ থকা নাযায়, সময় নোলায় দিনত। চ' সেইটো কাৰণে মই বোলো কাপোৰখিনি মেলি অলপমান ৰ'দ লওঁ। তাৰপিছত পক্ষী ড্ৰেছটো কমপ্লিট কৰিবলৈ লাগিলোঁ আহি ৰুমত। তাৰপিছত আৰু এটা বেছে কাপোৰ দি থৈছিলোঁ, সেই কাপোৰখিনি আকৌ হৈ গ'ল। সেইখিনি মেলিবলৈ ওপৰত যাওঁতে তাৰপিছত দেখিছোঁ মধুৰি ডালবোৰ ইমান মানে বাঢ়ি আছে নহয়, কাপোৰখিনি মেলিব পৰা নাই। চ' মই ভাবিলোঁ কটাৰীখন লৈ গৈ মধুৰি ডালখিনি, যোনখিনি মানে আমাৰ ছাতৰ ফালে হৈ আছে, এইখিনি অলপমান কাটি দিওঁ, যাতে কাপোৰখিনি মুকলিকৈ মেলিব পাৰোঁ।
আৰু এইফালে মধুৰি আছে আৰু এইফালে নিম আছে, মহানিম। চ' মধুৰি ডালখিনি কাটোতে অকণমান কষ্ট হৈছে মোৰ, কিন্তু নিমৰ ডালখিনি ধুনীয়াকৈ কাট খাই গ'ল। চ' নিমৰ ডালখিনিও মই অলপমান কাটিলোঁ, এইখিনিও মানে বহুত মানে বাঢ়ি আছিলে। চ' এনেকৈ অলপ মাজে মাজে ডালবোৰ কাটি থ'লে মানে ছাদখন মুকলি হৈ থাকে, নহ'লে খুব বেছি বাঢ়ি যায়। গৰমৰ দিনত মানে কাটোহে আকৌ বাঢ়ি বাঢ়ি গৈয়ে থাকে। চ' সেইটো কাম কৰি মই আকৌ ইটো বেচ কাপোৰো মেলি ল'লোঁ। আৰু মানে আজি যিহেতু ইমানেই চোকা ৰ'দ নহয় যে কাপোৰখিনি বেছি টাইম লগাই নাই শুকাবৰ কাৰণে। চ' ভালেই হ'ল, আজি বহুত কাপোৰ ধুলোঁ আৰু বহুতেই মেলিলোঁ। তাৰপিছত আকৌ ছেইম কাম আহি কৰিছোঁ সেই পক্ষীৰ বাৰ্থডে ড্ৰেছটো। যিহেতু তাইৰ বাৰ্থডেটো পাইছেহি, চ' মই এইবাৰ মানে একদম লাষ্ট মমেণ্টলৈ থ'ব বিচৰা নাই। চ' অলপ অলপ আগবঢ়াই আছোঁ আৰু ঘৰতে লৈ আনিছোঁ, কাৰণ তাইৰ চাইজ লৈ মই ভালকৈ মানে ইয়াতে ধুনীয়াকৈ কৰিব পাৰোঁ। আৰু মাজে মাজে আকৌ ড্ৰেছটো প্ৰেছ মাৰিবলগীয়াও হৈছে। চ' প্ৰেছো মাৰি লৈছোঁ। আৰু বাহিৰত দেখিছোঁ কিমান বেছি ৰ'দ, মানে চ' ভিতৰত কিমান বেছি গৰম হ'ব। তথাপিতো আৰু কামখিনি কৰিব লাগে যে, আজি কিটচেনৰ পৰা এটলিষ্ট মই অলপ ৰেষ্ট পালোঁ। তাৰপিছতে খানা হৈ গ'ল। চ' মই বোলো গাটো ধুই লওঁ, গাটো ধুই পেলাই খানা খাম ধুনীয়াকৈ। আৰু মই গমো পোৱা নাই হাজবেণ্ডে কিনো খানা বনাই আছে কিটচেনত, বহুত সময়ৰ পৰা কিটচেনত লাগি আছে। তাৰপিছত কৃতি ঘৰৰ পৰা কৃতি মাকে মোক মানে খৰিচা দি পঠিয়াইছিলে। চ' মোক খৰিচাখিনি ভোট জলকীয়াও দি পঠিয়াইছিলে, সেইখিনি গোটেই ধুনীয়াকৈ মানে নিমখ তেল অলপ মিলাই পেলাই আচাৰৰ নিচিনা কৰি মই মানে ৰ'দত, ইমান চোকা ৰ'দ ওলাইছে, মই অলপ আজি বটলটো ৰ'দত দি থওঁ। তাৰপিছত এইখিনি মোৰ অলপ ভাতৰ লগত খাব মন গ'ল। তাৰপিছতে বটলটো ভিতৰত মানে বাহিৰৰ পৰা লৈ আনিছোঁ। চ' গাড়ীখনো আজি ধুব দিছিলোঁ, গাড়ীখনো বহুত লেতেৰা হৈ আছিলে। তাৰপিছত কিটচেনত আহি দেখিছোঁ কিটচেনটো বা চাফাই হৈ আছে দেখোন। মই ভাবিছোঁ হাজবেণ্ডে খানা বনাইছে, কি বা কৰিব। তাৰপিছতে কুকাৰটো খুলি চাইছোঁ, আজি একদম বেলেগ ধৰণৰ ৰেচিপি বনাই থৈ দিছে, মাটনৰ লগত মাটিৰ দালি। মই কৈছোঁ ক'ত শিকিলা তুমি এইটো ৰেচিপিটো, আৰু খাবলৈও ইমান ভাল হৈছিল। তাৰপিছত একচুৱেলি আজি কি হ'ল, মোৰ ভাত খোৱা চবতছে দেৰি, চবেই আগত ভাত খালে, মই অকণ দেৰিকৈ খাওঁ, কাৰণ কামত লাগি আছিলোঁ, দেৰি হৈ গ'ল। কিন্তু একদম আৰামছে বহি খৰিচা আচাৰৰ লগত ধুনীয়াকৈ ভাতখিনি খালোঁ, আৰু একদম ফিনিছ কৰি খাইছোঁ আজি ভাত। মানে মনটোও ভাল লাগি গৈছে, পেটটোও ভৰি গৈছে মোৰ। আৰু খাই বৈ উঠি কামকেইটা সামৰি পেলাই মোৰ এই ভিডিঅ'টো যোনটো, সেইটো এডিট কৰা কাম আছিলে। এইকেইদিন মই একদম লেট চলি আছোঁ ভিডিঅ' এডিট কৰা। তাৰপিছত মই বোলো ডিছৱাশ্বাৰটো চলাই বাচনখিনি ধুবলৈ থওঁ। গোটেইখিনি বাচন মানে ভৰাই থৈছিলে, জাষ্ট মই খাবলৈ বাকী আছিলোঁ যে সেইখিনি বাচন দি পেলাই মই বোলো এইখিনি কৰি থওঁ, আৰু কিটচেনটো অলপমান ওপৰে মোহাৰি মানে মুচি দিওঁ। কাৰণ মানে কি হয়, যিমানেই চাফা নকৰিলে মই নিজে নকৰিলে মানে মোৰ এনেকুৱা মানে লাগে যে চাফা হোৱা নাই নেকি। চ' সেইখিনি কৰিলোঁ। তাৰপিছত ডিছৱাশ্বাৰটো চলাই পেলাই তাৰপিছত বাহিৰত গ'লোঁ। বাহিৰত গৈ এই ধনিয়া যে মই সিঁচিছিলোঁ, চাওকচোন বৰষুণৰ কাৰণে ধনিয়াখিনি ভালকৈ মানে ওলাব পৰা নাই। চ' একদম কমকৈ অলপকৈ ধনিয়া ওলাইছে। তো দেখি মনটো মোৰ বেয়াই লাগি গৈছে। মই আকৌ ধনিয়া গুটি তিয়াই সিঁচিব লাগিব। তাৰপিছত এই মধুৰি ডালখিনি যোনখিনি মই কাটিছিলোঁ যে, সেইখিনি তলফালে পেলাই দিছিলোঁ। মই এইখিনি মানে গাড়ী ধোৱা ল'ৰাটো আছে, তাক আগফালে দি দিওঁগৈ, সেইফালে পেলাই দিব পাৰিব, নহ'লে গোটেই মানে পিছফালটো মধুৰি ডাল হৈ আছিলে। সেইখিনি কৰি ল'লোঁ। কৰি লৈ উঠি তাৰপিছত একচুৱেলি কি হ'ল, কালি মই দিনত ইমানেই হ'লোঁ যে মোৰ ৰাতি ভালকৈ টোপনি নাহিলে। তাৰপিছত ৰাতি মই মানে টোপনি নহাত কি কৰিলোঁ, মই কুৰ্চা কৰিলোঁ। এইটো অৱশ্যে আগতেই কৰি থৈছিলোঁ, এনেকুৱা এটা পটলি মানে যোনটো মই নাজমিনক দিছিলোঁ যে, কৃতিকো লাগে, মই তোমাকো মই এটা বনাই দিম। আৰু মই বনাই আছোঁ, এয়া চাওকচোন, টিউলিপছ। আমাৰ পক্ষীৰ মানে ফেভৰেট হয় টিউলিপ। চ' মই বেলেগ কালাৰত এনেকৈ টিউলিপ বনাই পেলাই তাইৰ কাৰণে এটা বুকে বনাই দিম, তাইৰ বাৰ্থডেৰ কাৰণে। আৰু বাকী ব্লগটো ইয়াতে সামৰিছোঁ। ব্লগটো চাই মোকে ভাল পাইছে, আৰু যদি ভাল পাইছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই ফৰ নাও গাইজ।